নমস্কাৰ সকলোকে মোৰ এটি অন্য ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ যেহেতু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ বিদ্যালয়ত কিদৰে আমি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিলোঁ তাৰে কিছু দৃশ্যাংশ তথা আলোকচিত্ৰ ভিডিঅ' তোমালোকৰ ওচৰত আগবঢ়াই দিছোঁ তোমালোকে সকলোৱে চাবা আৰু সঁহাৰি জনাবা ধন্যবাদ। তোমালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোকে যাতে আমাৰ পৰিৱেশটি সুৰক্ষিত কৰি ৰাখা, যিহেতু তোমালোকৰ কাৰণে এই পৃথিৱীখন আৰু তোমালোকেই আৰু বহু বছৰ এই পৃথিৱীত জীয়াই থাকিব লাগিব আৰু তাৰ কাৰণে তোমালোকক এটা সুস্থ সুন্দৰ পৰিৱেশ প্ৰয়োজন হ'ব আৰু সেই পৰিৱেশটো আমি বৰ্তাই ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু সেয়েহে আমি প্ৰতি বছৰে আমাৰ আজি এই দিনটো উদযাপন কৰাৰ ব্যৱস্থা কৰিছে। কিন্তু আমি গছপুলি কেৱল আজিয়েই নহয়, আমি পাৰিলে মাজে সময়ে গছপুলি ৰুই সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলক কওঁ তোমালোকে বছৰত অন্ততঃ 2টা গছপুলি ৰুবা, এটা হয়তো আজিৰ দিনটোত আৰু এটা তোমালোকে প্ৰত্যেকেই নিজৰ নিজৰ জন্মদিন উদযাপন তোমালোকে যিমানে সুন্দৰভাৱে কৰা তাৰ লগতে তোমালোকে যদি এটা গছপুলি ৰোৱা সেইবাবে আমি গোটেই পৃথিৱীবাসীসকলে প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস আমি পালন কৰোঁ আৰু সেই অনুসৰি আজি আমি আমাৰ স্কুলতো বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিবলৈ লৈছোঁ আৰু ৰাতিপুৱাতে তোমালোকে গম পালাই আমি বিদ্যালয়ৰ চৌপাশ আমি পৰিষ্কাৰ কৰিলোঁ হয় নাই। এতিয়া আমি বৃক্ষৰোপণ কাৰ্যসূচীলৈ আগবাঢ়িম দেই আৰু অথনি তোমালোকক কৈছিলোঁ যে তোমালোকে বিদ্যালয়ত আমি প্ৰতীকী স্বৰূপে 4টামান পুলি ৰুম, কিন্তু ঘৰতো তোমালোকে দেই, গতিকে সেই কাৰ্যসূচীৰ বাবে তোমালোকে ঘৰত একোজোপা এনেধৰণে আমাৰ বিদ্যালয়ত আজি যিহেতু 5 জুন গোটেই পৰিৱেশটো সেউজীয়াকৰণ কৰি ৰাখিবৰ কাৰণে গছপুলি ৰোৱা হয় চৌহদত, যাতে আমাৰ পৰিৱেশটো নিকাকৰণ হৈ থাকে আৰু অক্সিজেনৰ পৰিমাণ আৰু প্ৰদূষণ এইবিলাক সকলো যাতে আমাৰ নিয়ন্ত্ৰণ হয়, অক্সিজেন পৰিমাণ যাতে বাঢ়ে, কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যাতে কমে, মানে নিয়ন্ত্ৰণত থাকে। গতিকে এই দিৱসটো আমাৰ কাৰণে 5 জুন বুলি নহয় সদায়ে প্ৰয়োজন হৈ থাকিব। গতিকে তোমালোকে ভিডিঅ'টো চাবা। ধন্যবাদ।